কথা কোনোবাই কৈ ভাল পায়, কোনোবাই কৈ বেয়া পায়। এতিয়া মই আপোনালোকে নিজেও অনুভৱ কৰে মই মিডিয়াৰ পৰা কিমান দূৰত থাকোঁ আৰু মই প্ৰচাৰৰ কাৰণে বহুত বেছি মই চিন্তাও নকৰোঁ। কাৰণ মই আজি ৩-৪ মাহৰ আগতে এই জেগাডোখৰ পৰা আহি গৈছোঁ। প্ৰায় হয়তো ৩-৪ মাহৰ আগত আকৌ এবাৰ মই আহি গৈছোঁ। তো প্ৰতিটো জেগাতে আমাৰ ডাইৰেক্ট এক্সেছ থাকে। মিডিয়া আমাৰ ইমান এক্সেছটো প্ৰয়োজন নাই। ইভেন দেন মিডিয়া এটা ভাল ৰোল সদায় লৈ আহিছে, এইটো আমি কামনা কৰোঁ। আজি মিডিয়াৰ কাৰণে বহুত ক্ষেত্ৰত ৰাইজৰ সুবিধাও হৈছে। কিন্তু মই ব্যক্তিগতভাৱে তেনেকুৱা কোনো মোৰ বিশেষ তেনেকুৱা পৰিকল্পনা নাথাকে। মই গতানুগতিক এটা মানুহ আৰু কোনোবাই যদি প্ৰচাৰ চলায় মোৰ তাতো আপত্তি কৰিবলগীয়া নাই, প্ৰচাৰ নচলালেও মোৰ আপত্তি কৰিবলগীয়া নাই। কিন্তু মই সকলোকে এইটোৱে অনুৰোধ জনাম, লক্ষ্মণ ৰেখা আমি কোনেও অতিক্ৰম কৰিব নালাগে। গণতান্ত্ৰিকভাৱে বিতৰ্ক কৰাৰ সকলোৱে অধিকাৰ আছে। মই সেইখিনি সদায় ৱেলকাম কৰোঁ। কথা কোনোবাই কৈ ভাল পায়, কোনোবাই কৈ বেয়া পায়। এতিয়া মই আপোনালোকে নিজেও অনুভৱ কৰে মই মিডিয়াৰ পৰা কিমান দূৰত থাকোঁ আৰু মই প্ৰচাৰৰ কাৰণে বহুত বেছি মই চিন্তাও নকৰোঁ। কাৰণ মই আজি ৩-৪ মাহৰ আগতে এই জেগাডোখৰ পৰা আহি গৈছোঁ। প্ৰায় হয়তো ৩-৪ মাহৰ আগত আকৌ এবাৰ মই আহি গৈছোঁ। তো প্ৰতিটো জেগাতে আমাৰ ডাইৰেক্ট এক্সেছ থাকে। মিডিয়া আমাৰ ইমান এক্সেছটো প্ৰয়োজন নাই। ইভেন দেন মিডিয়া এটা ভাল ৰোল সদায় লৈ আহিছে, এইটো আমি কামনা কৰোঁ। আজি মিডিয়াৰ কাৰণে বহুত ক্ষেত্ৰত ৰাইজৰ সুবিধাও হৈছে। কিন্তু মই ব্যক্তিগতভাৱে তেনেকুৱা কোনো মোৰ বিশেষ তেনেকুৱা পৰিকল্পনা নাথাকে। মই গতানুগতিক এটা মানুহ আৰু কোনোবাই যদি প্ৰচাৰ চলায় মোৰ তাতো আপত্তি কৰিবলগীয়া নাই, প্ৰচাৰ নচলালেও মোৰ আপত্তি কৰিবলগীয়া নাই। কিন্তু মই সকলোকে এইটোৱে অনুৰোধ জনাম, লক্ষ্মণ ৰেখা আমি কোনেও অতিক্ৰম কৰিব নালাগে। গণতান্ত্ৰিকভাৱে বিতৰ্ক কৰাৰ সকলোৱে অধিকাৰ আছে। মই সেইখিনি সদায় ৱেলকাম কৰোঁ। কথা কোনোবাই কৈ ভাল পায়, কোনোবাই কৈ বেয়া পায়। এতিয়া মই আপোনালোকে নিজেও অনুভৱ কৰে মই মিডিয়াৰ পৰা কিমান দূৰত থাকোঁ আৰু মই প্ৰচাৰৰ কাৰণে বহুত বেছি মই চিন্তাও নকৰোঁ। কাৰণ মই আজি ৩-৪ মাহৰ আগতে এই জেগাডোখৰ পৰা আহি গৈছোঁ। প্ৰায় হয়তো ৩-৪ মাহৰ আগত আকৌ এবাৰ মই আহি গৈছোঁ। তো প্ৰতিটো জেগাতে আমাৰ ডাইৰেক্ট এক্সেছ থাকে। মিডিয়া আমাৰ ইমান এক্সেছটো প্ৰয়োজন নাই। ইভেন দেন মিডিয়া এটা ভাল ৰোল সদায় লৈ আহিছে, এইটো আমি কামনা কৰোঁ। আজি মিডিয়াৰ কাৰণে বহুত ক্ষেত্ৰত ৰাইজৰ সুবিধাও হৈছে। কিন্তু মই ব্যক্তিগতভাৱে তেনেকুৱা কোনো মোৰ বিশেষ তেনেকুৱা পৰিকল্পনা নাথাকে। মই গতানুগতিক এটা মানুহ আৰু কোনোবাই যদি প্ৰচাৰ চলায় মোৰ তাতো আপত্তি কৰিবলগীয়া নাই, প্ৰচাৰ নচলালেও মোৰ আপত্তি কৰিবলগীয়া নাই। কিন্তু মই সকলোকে এইটোৱে অনুৰোধ জনাম, লক্ষ্মণ ৰেখা আমি কোনেও অতিক্ৰম কৰিব নালাগে। গণতান্ত্ৰিকভাৱে বিতৰ্ক কৰাৰ সকলোৱে অধিকাৰ আছে। মই সেইখিনি সদায় ৱেলকাম কৰোঁ। অসমৰ 14টা লোকসভা সমষ্টিত কেনে চলিছে নিৰ্বাচনী প্ৰচাৰ। এইবাৰ জনতাই বিচাৰিছে কোনটো দলক। পুৱাৰ পৰা নিশালৈ কেনেকৈ চলাইছে নেতাই প্ৰচাৰ। 14টা সমষ্টিৰ ভোটাৰৰ মনৰ কথা। ষ্টাৰ চিমেণ্ট নেতাৰ সৈতে 24 ঘণ্টা।